নিশ্চয়কৈ চাওক যে যিসকল 108ৰ কৰ্মচাৰীয়ে তেখেতলোকে 3 দিন ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু সেইসকলক ইতিমধ্যে যিটো কোম্পানীয়ে তেওঁলোকক পৰিচালনা কৰে জিভিকে EMRI সেই কোম্পানীটোৱে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিছে আৰু তাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আজিও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে চচলৰ যি ধৰ্ণাস্থলী সেই ধৰ্ণাস্থলীত দেখিবলৈ পোৱা গৈছে যে 1000ৰো অধিক 108ৰ কৰ্মচাৰীক ইতিমধ্যে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে যিটোক লৈ তেওঁলোক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ তেওঁলোকে ন্যায্য দাবীত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে বিগত কেইবাদিনে পোনে পোনে মই তেখেতলোকৰে মন্তব্য ল'বলৈ চেষ্টা কৰিম যে আপোনালোকে ইমান দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে শেহতীয়াকৈ যিটো কোম্পানী আপোনালোকক পৰিচালনা কৰে সেই পৰিচালনা কৰা কোম্পানীটোৱে আপোনালোকৰ বহু হাজাৰ মই জানিব পৰা মতে হাজাৰো অধিক লোকক ইতিমধ্যে চাকৰিৰ পৰা অব্যাহতি দিছে কি ক'ব আজিৰ দিনটোত আৰু আপোনালোকৰ প্ৰতিবাদ কেতিয়ালৈকে অব্যাহত থাকিব হয় আমাৰ প্ৰতিবাদটো অব্যাহত থাকিব অনাগত দিনলৈকে এতিয়া কথাটো হ'ল এতিয়া জিভিকে EMRI যিটো হেল্থ ছাৰ্ভিচ যিটো আমাৰ বহিৰাগত কোম্পানীৰ এতিয়া যোৱা মাহৰ 30 তাৰিখত সিহঁতৰ টেণ্ডাৰ শেষ হৈছে তো এতিয়া তেওঁলোকে আমাক 1 তাৰিখৰ পৰা যিটো আমাৰ অব্যাহতি আৰম্ভ হৈছে আমাৰ এতিয়া সিহঁতে আমাক দি আছে টাৰ্মিনেশ্যন লেটাৰ টাৰ্মিনেশ্যন দিয়াৰ সিহঁতৰ অধিকাৰ থাকিল ক'ত সিহঁতৰ যদি নিজৰে টেণ্ডাৰ নাই সিহঁতে আমাক টাৰ্মিনেশ্যন দিয়াৰ অধিকাৰ পালে ক'ত সিহঁতে আমাক হিমন্ত বিশ্ব শৰ্মা দেৱক মাননীয় মুখ্যমন্ত্ৰী দেৱক আমি এইটোৱে অনুৰোধ জনাওঁ যে তেওঁ যেতিয়া আমাক খিলঞ্জীয়া মানুহখিনিক লৈ কেনে এখন 108ৰ এটা নতুন প্ৰতিষ্ঠানৰ জন্ম দিছিলে গতিকে তেওঁ বহিৰাগত কোম্পানীক দিয়াতকৈ তেওঁলোকে নিজে চোৱা চিতা কৰাটো ভাল আছিলে আৰু আজিৰ দিনলৈকে আমাৰ তেওঁক বহুতবাৰ মেমৰেণ্ডাম দিয়া হ'ল বহুতবাৰ তেওঁ আমাক আশ্বাস দিলে কিন্তু তেওঁ আমাক সেইটো কাম নকৰিলে কিন্তু অতি সোনকালে তেওঁ আমাক কৰিব বুলি এইটো আমাৰ আশা থাকিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ইতিমধ্যে কথা কৈছে যে যদি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি থাকে তেতিয়াহ'লে আলোচনা নহয় আৰু তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে যদি কাম নকৰে তেওঁলোকে নতুন নিযুক্তি দিয়া হ'ব আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে জিভিকে কোম্পানীৰ ফালৰ পৰা এটা ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে এই পষ্টসমূহৰ কাৰণে এতিয়া দিলে আমাক 3000 কৰ্মচাৰী আছে 3000 কৰ্মচাৰী একেলগে দিয়ক তেওঁলোকে 2জনক দিছে 4জনক দিছে কোনোবা এখন ডিষ্ট্ৰিক্টত 5জনক দিছে কোনোবা এখন ডিষ্ট্ৰিক্টত 2জনক দিছে এনেকৈ দিলে এইটো কোনে ভয় খাব তেওঁলোকে আমাক ভয় খুৱাব চেষ্টা কৰি আছে ইয়াতে আমাৰ ল'ৰাখিনি যিখিনি খিলঞ্জীয়া ল'ৰা আছে অসমৰ ভূমিপুত্ৰ ল'ৰা কোনেও ভয় নাখায় তেওঁলোকৰ এইবিলাক আমাৰ কোনেও ভয় নাখায় টাৰ্মিনেশ্যন লেটাৰ গতিকে তেওঁ যিমানে হুংকাৰ দিয়ক তেওঁ আমাৰ দাবী আমাৰ যেতিয়ালৈকে আমাৰ পৰিপূৰ্ণ নহয় তেতিয়ালৈকে আমি ইয়াত বহিছোঁ আৰু অনাগত দিনলৈকে আমি ইয়াত বহি থাকিমেই আৰু প্ৰতিবাদকাৰী আছে তেখেতলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম অকণমান যদি তেখেতলোকৰ পৰা মন্তব্য ল'বলৈ আমি চেষ্টা কৰোঁ দাদা আপোনালোকৰ ওচৰলৈ আহিছোঁ যে দীৰ্ঘদিন ধৰি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে তাৰপিছত আপোনালোকক টাৰ্মিনেশ্যন লেটাৰ দিছে আমি জানিব পৰা মতে হাজাৰৰো অধিক লোকক ইতিমধ্যে দিছে বুলি জানিব পাৰিছোঁ কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত হয় এইটো অতি দুৰ্ভাগ্যজনক আমি আমাৰ যি ন্যায্যপ্ৰাপ্তি আমি যিটো পাবলগীয়া আছে সেই পাবলগীয়াটোৰ কাৰণে আমি আন্দোলন কৰিছোঁ কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যি কাৰ্যসূচী আপোনালোকে এই আমাৰ টাৰ্মিনেশ্যন কৰিছে এইটো অতি দুৰ্ভাগ্যজনক কাৰণ আমি আপোনালোকে জানে আজি 17টা বছৰে আমি এই ছাৰ্ভিচটোৰ লগত জড়িত হৈ আছোঁ আজি আমি 17টা বছৰে গোটেই ছাৰ্ভিচটো আমি মানৱ সেৱা লিখীয়া এটা ছাৰ্ভিচৰ লগত জড়িত হৈ আছোঁ গতিকে আপোনালোকে অন্ততঃ এবাৰ ভাবি চাব লাগিছিল এই মানৱ সেৱাৰ লগত জড়িত আমাৰ 3000 কৰ্মচাৰী আমি আজি কেনেকৈ এই আজি বজাৰৰ মূল্যৰ লগত বা আমি সমাজৰ মাজত খাপ খাব পৰাকৈ আমি কেনেকৈ চলিছোঁ অন্ততঃ আপোনালোকে এবাৰ আমাৰ কথা অনুভৱ কৰিব লাগিছিল কিন্তু অতি দুৰ্ভাগ্যজনক আমি যি আন্দোলন কৰিছোঁ এই আন্দোলন আমাৰ কোনো পেচা নাছিল আমি আন্দোলন কৰিবলগীয়া আজি বাধ্য আমি আপোনালোকে আন্দোলন কৰিবলৈ আমাক আজি বাধ্য কৰাইছে আপোনালোকে কাৰণ আমি যি দাবী কৰিছোঁ এইটো এদিনীয়া দুদিনীয়া দাবী নহয় আজি আপোনালোকৰ আমি 15 বছৰ আজি 17 বছৰ আজি আমি বছৰ ধৰি আপোনালোকক এই দাবী কৰি আহিছোঁ কিন্তু তথাপিতো এই দাবীখিনি কিয় আপোনালোকে আমাক ইমান দিনে সমাধান কৰি নিদিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি 3-4বাৰ লগ কৰিছোঁ আৰু ইয়াৰ বিষয়ে পাছতো আমি বিভাগীয় কৰ্তৃপক্ষ আৰু NSM MD লগত আমি বাৰম্বাৰ আলোচনা কৰিছোঁ তেওঁলোকে মাত্ৰ আমাক এটা প্ৰতিশ্ৰুতিহে দিয়ে কিন্তু কিয় তেওঁলোকে আমাৰ এই কাৰ্যসূচীখিনি আমাক কিয় তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিটো কিয় সমাধান কৰিব নিবিচাৰে আমি আজি প্ৰতিশ্ৰুতি দি তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিত আমি আজি অতিষ্ঠ হৈ গৈছোঁ আজিতো তেওঁলোকে অন্ততঃ আমাৰ আজি আমি 1 তাৰিখৰ পৰা ইয়াত বহি আছোঁ তেওঁলোকে অন্ততঃ আমাৰ সমস্যাখিনি সমাধান কৰিব বিচাৰিব লাগিছিলে কিন্তু তাকে নকৰি
আমাৰ গোটেই আমাৰ যিখিনি আমাৰ 3000 কৰ্মী আছে 3000 কৰ্মীৰ ওপৰত তেওঁলোকে ইতিমধ্যে টাৰ্মিনেশ্যন লেটাৰ দিছে। তাৰমানে কি বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই কথাটোত আপুনি অকণমান গুৰুত্ব দিয়ক। তেওঁলোকে কি বিচাৰিছে নেকি তেওঁলোকে যে এই 3000 কৰ্মচাৰী ইয়াতে আত্মহত্যা যাওক, যদি আপোনালোকে টাৰ্মিনেশ্যন কৰি আমাক পঠিয়াবই বিচাৰিছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আজি অনুৰোধ কৰিছোঁ আপোনালোকে আহক, আমি ইয়াত বুকু পাতি দিছোঁ, আমাক গুলীয়াই হত্যা কৰি যাওক। ইয়াৰ বাহিৰে আমাক আৰু একো নালাগে। আমি মাত্ৰ এটাই বিচাৰিছোঁ, আমি যিখিনি পাবলগীয়া আছে সেই পাবলগীয়াখিনি আমাক দিয়ক। আমি মাত্ৰ এটাই বিচাৰিছোঁ আপোনাক, আমি যিখিনি পাব লাগে, আমি যিখিনি ন্যায্য প্ৰাপ্তি আছে আমি বিচাৰিছোঁ এটা, আমি এই আজিৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ আমি চলিব বিচাৰিছোঁ। আমাৰ এটা চাকৰিটো এটা সমাধান বিচাৰিছোঁ, আমাৰ এটা চাকৰিটো সুৰক্ষা বিচাৰিছোঁ। তাৰ বাবেতো আমি একো বিচৰা নাই। আমাৰ কি এইটো ভুল নেকি? আজি এই যে 17 বছৰ আমি মাধৱ সেৱাৰ লিখীয়া এটা সেৱাৰ লগত জড়িত হৈ আছোঁ আৰু তাৰপিছতে আমাৰ যিটো পাবলগীয়া আছে পাবলগীয়া বিচৰাটো আমি ভুল নেকি? এই ভুলখিনি ক'ত আছে সেইটো দেখুৱাই দিয়ক আমাক। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এটা কথা কৈছে যে আলোচনা আৰু প্ৰতিবাদ একেলগে নহয়, আৰু তেওঁলোকে কৈছে যে নতুন নিযুক্তি দিয়া হ'ব। আৰু ইতিমধ্যে আপোনালোকৰ যিটো কোম্পানী আপোনালোকক পৰিচালনা কৰে সেই পৰিচালনা কৰা কোম্পানীটোৱে এটা বিজ্ঞাপনো প্ৰকাশ কৰিছে। হয়, আমি আচলতে আজি আমি বহুত ক্ষোভিত হৈছোঁ এইটো কাৰণে আমি এই 3000 কৰ্মচাৰীক যদি আমাক টাৰ্মিনেশ্যন কৰি নতুন নিযুক্তি দিয়ে, ঠিক আছে নতুন নিযুক্তি দিব, কিন্তু সেই নতুন নিযুক্তি যে দিব তেওঁলোকক কেনেকৈ খটাব? তেওঁলোককতো একেই অৱস্থাত খটাব। এটা কোম্পানীয়ে লাঞ্ছনা বঞ্চনা কৰিব। তেওঁলোকৰ আজি যদি আমি 17 বছৰৰ পিছত আজি এই পৰ্যায়টো পাইছোঁহি, তেওঁলোকেতো আৰু 10 বছৰৰ পিছত একে পৰ্যায় পাবহি, তেওঁলোকতো একেখিনিয়ে কৰিব। তাৰ সলনি আপুনি যদি আজি সেই মানুহখিনিক যিটো হাৰত আপোনালোকে খটাব বিচাৰিছে তাৰ ঠাইত যদি আমাকে যদি সেইখিনি বস্তু দি দিলেহেঁতেন তেতিয়াতো আমি ইয়াত বহি থাকিবলগীয়া কোনো কাৰণ নাই। জানিব পৰা মতে সেইসকল কৰ্মচাৰী কিন্তু যিসকলৰ এতিয়া ভাড়াতীয়াত আনিছে, ভাড়াতীয়া কৰ্মচাৰীসকলৰ কোনো অভিজ্ঞতা নাই, তেওঁলোকৰ গাড়ী চলোৱাৰ অভিজ্ঞতা নাই, যাৰ মেডিকেল টেকনিচিয়ান যিসকল থাকিব লাগে তেনেধৰণৰ কোনো অভিজ্ঞতা নাই। হয়, এতিয়া আমিও শুনিছোঁ যে কিছু জেগাত 1000 দি পিনি ভাড়ালৈ গাড়ী চলাব বিচাৰিছে। তেওঁলোকে অকল ড্ৰাইভাৰজনকহে বিচাৰিছে, গাড়ী চলাবৰ কাৰণে এজন ড্ৰাইভাৰ বিচাৰিছে, কিন্তু তেওঁলোকে নাজানে যে এই ইমাৰ্জেঞ্চি 108 ছাৰ্ভিচটোত এজন টেকনিচিয়ান থাকে, ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান, যিজনে এজন ইমাৰ্জেঞ্চি পেচেণ্টৰ ক্ষেত্ৰত যিখিনি ফাৰ্ষ্ট টেক দিব লাগে সেই গোটেইখিনি কেয়াৰ কৰিব লাগে, সেই গোটেইখিনি কেয়াৰ কৰি অন্ততঃ ঘৰৰ পৰা হস্পিটেললৈকে যাবৰ কাৰণে যিখিনি প্ৰিকশ্যন কৰিব লাগে সেই প্ৰিকশ্যনখিনি কৰিছে। কিন্তু কথা হ'ল আজি যে তেওঁলোকে যে ভাড়াতীয়াখিনি আনিছে, শুনিছোঁ 1000 টকাত ভাড়াতীয়াখিনি আনিছে। ঠিক আছে, অসম চৰকাৰৰ প্ৰতি অনুৰোধ, আপুনি যে এই 1000 টকাত যে ভাড়াতীয়া আনিছে সেই 1000 টকা আমাক দিয়ক। সেই 1000 টকা যদি আপুনি আমাক দিয়ে আমি অন্ততঃ আমি সেইটো চলিব পাৰিম। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, কাটৰ যোনে অনুৰোধ জনাইছোঁ, আমি যাতে ইয়াতকৈ আৰু ভয়াৱহ পৰিস্থিতিলৈ আমি যাব নালাগে। আপুনি অন্ততঃ আমাক কিবা এটা পথ দিয়ক, কাৰণ আমি এটা অসমীয়া ল'ৰা, ইয়াত আজি 17 বছৰ আমি ইয়াত হেৰিটোত সেৱাটোৰ লগত আমি জড়িত হৈ আছোঁ। ইমান যে আমি 17 বছৰ যে এই সেৱাটোৰ লগত জড়িত হৈ আছোঁ, অন্ততঃ আপুনি এবাৰ চাওক, আমাক এবাৰ চকু মেলি চাওক। কিয় আমি ইমানকৈ কৈ থকাৰ পিছতো আপুনি কিয় আমাক চকু মেলি নাচায়? আমি সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী, আমাৰ বেলেগৰ ওপৰত আস্থা নাই, কাৰণ এই আমাৰ যিটো ছাৰ্ভিচ এই ছাৰ্ভিচটোত মাননীয় মুখ্যমন্ত্ৰীৰ বাহিৰে বেলেগে কোনো সমাধান কৰিব নোৱাৰে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি এটা অনুৰোধ জনাইছোঁ, আপুনি আহক, আপুনি আমাক অন্ততঃ আমাৰ লগত আমি এই সমাজৰ লগত খাপ খুৱাই আমি চলিব পৰাকৈ আমাৰ নিৰাপত্তা দিয়ক আৰু আমাক দৰমহাটো দিয়ক, আমি তাকে বিচাৰিছোঁ। আৰু ইয়াৰ প্ৰতিবাদস্থলীৰ পৰা আমাক প্ৰতিবাদকাৰীসকলৰ কিছু প্ৰতিক্ৰিয়া শুনালে আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াই। 108ৰ চালক কৰ্মচাৰীক অব্যাহতি দিলে যদিও তেওঁলোক নিজৰ স্থিতিত অটল আছে। কেইবাটাও দাবী আছে, চাকৰি নিয়মীয়াকৰণ, সমকামৰ সমমজুৰিকে ধৰি কেইবাটাও দাবী। সেই দাবীসমূহ পূৰণ নকৰিলে ভৱিষ্যতে আৰু অধিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে। আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব।